আপোনালোকে ৰাষ্ট্ৰীয় সমস্যাটো যেতিয়া নাই ৰাজু ৰাষ্ট্ৰীয় সমস্যাৰ বিষয়টো ৰাষ্ট্ৰীয় সমস্যা কেতিয়া ঘোষণা কৰিব পাৰি আনকি নক্সাল সমস্যাও ৰাষ্ট্ৰীয় সমস্যা ঘোষণা হোৱা নাছিলে নক্সাল সমস্যাকো চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব পাৰে মানে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ বহুত কিটা ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াবিলাকত গ'লে আমি বিভিন্ন ধৰণৰ প্ৰব্লেমতো পৰিব পাৰোঁ যেনেকৈ পজিটিভ আছে নেগেটিভো আছে কিন্তু ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ পিছত যিখিনি সুবিধা আমি পাব পাৰোঁ সেই একেখিনি সুবিধা আমি NDRFৰ অধীনত আজিৰ তাৰিখতো পাই আছোঁ আজিৰ তাৰিখতো আমি পাই আছোঁ তাৰ কাৰণে আমাৰ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই কোনো ধৰণৰ না আৰ্থিক প্ৰব্লেম হৈছে না অন্যান্য প্ৰব্লেম হৈছে হাইয়েষ্ট পইচা ৱাটাৰ ৰিসোৰ্স মিনিষ্ট্ৰীয়ে যোৱা বিগত 3 বছৰত খৰচ কৰিছে অসমত ডক্টৰ মানে মাননীয় পীযুষ হাজৰিকা যেতিয়া মন্ত্ৰী আছিল তেওঁৰ নেতৃত্বত সৰ্বাধিক ধন খৰচ কৰি মাথাউৰিৰ পাৰৰ ৰাইজে কৈ আছে আপুনি চাওক আজি সোৱণশিৰিৰ পাৰৰ ৰাইজে সোৱণশিৰিৰ পাৰৰ গাঁওবিলাকত বানপানী নহয় আজিকালি বানপানী ক'ত হয় দুখন মাথাউৰিৰ পাৰৰ নদীৰ বুকুত যিবিলাক গাঁও গৈ পেলা মানুহ অবৈধভাৱে আছে তাত বানপানী হৈ আছে আপুনি হেবিলাক আমি আশা কৰিম ৰজীৱ কুমাৰ সমাধান কৰি আমি এটা আশা কৰিম যে এবাৰ আপোনালোকে সপ্ৰতিভ ৰূপত আহিছে আপোনালোকে কথা দিছে যে আমি হাতে কামে কৰিম এবাৰ কথা কম আপোনালোকে নিজেই কৈছে যে আমি কথা কম কথা ক'ব খোজা নাই কিন্তু ৰাজুৱে প্ৰশ্ন কৰিছে কাৰণে আমি সেইকাৰণে